কত জানা যেন কল্পতরু প্রান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। এই সদৌ অসম ভিত্তিক বিষ্ণু পৰায়ণসকল আপোনালোকৰ ওচৰত আমি কৰযোৰে কৰি প্ৰণাম কৰিছোঁ। আমাৰ নথৈ কুটি অপৰাধ হৈ পাৰে, সৰ্ব অপৰাধ ক্ষমা কৰি যেন আপোনাক হবে যেন আপোনালোকৰ শ্ৰীচৰণত ঠাই দিবলৈ আমি সেৱাহে ধৰিছোঁ। আজি আমি মহাগুৰু শংকৰদেৱৰ পৰম্পৰা ৰক্ষা কৰি দিনৰ ভাগত বৰসভা কাৰ্যসূচী শেষ কৰি আজি সন্ধিয়ালৈ আমি পদুন্য হৰণ নাটকখনি কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ গাঁৱৰ যুৱকসকলে আগবাঢ়িছে আৰু আমি আমাৰ অসমৰ আমাৰ গোটেই ভাৰতবৰ্ষৰ যি এই জুবিন দাৰ আৰু জুবিন দাৰকো আমি তেখেতৰ পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, যাতে সমূহ ৰাইজে অসমবাসীয়ে ভাৰতবৰ্ষই যাতে চেষ্টা কৰক যাতে জুবিন দাই ন্যায় পাব লাগে। আমি এয়া সমূহ অসমবাসী ভাৰতবৰ্ষৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। আমি চাহ জনজাতি গোষ্ঠী মানুহ আৰু আমি আজি পূৰ্বাপুৰুষে ধৰি আমাৰ ককা দেউতাৰ পৰা ধৰি আমাৰ এই ৰজাবাহাৰ ভূঞা গাঁও বুলি কয় কমলদুৱাৰ কলেজৰ ওচৰত আৰু আমাৰ আশে পাশে গোসাঁই বামুণ মানুহে আমাৰ ওচৰত আছে। তেখেতসকলো আহি আমাক দিহা বুদ্ধি পৰামৰ্শ দিয়ে আৰু তেখেতসকলৰ আৰ্হি বা ব্যৱহাৰ বা ধৰ্ম নীতি আমি তেওঁলোকৰ পৰা শিকি আজি আমি এই ভাগ কৰিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ যেতিয়া ভকতসকল আহে তেতিয়া আমি নথৈ আনন্দিত হওঁ। আমি ভকতৰ পদধূলা আৰু ভকতৰ পদধূলা সিমান শিৰত লোৱাটোৱেই আমাৰ প্ৰধান কৰ্তব্য। ভাওনাখনৰ কি নাম? আজি যিখন ভাওনা হৈছে পদুন্য হৰণ সম্বাসুৰ বধ। সুন্দৰভাৱে অভিনয় হ'ব সকলোৱে। এইটো আৰু মানে ৰাইজৰ ওপৰতহে, ৰাইজে যিটো আৰু হেৰি কৰে। কাৰণ জুবিন দা আমাৰ অসমৰ বুলিয়েই নহয় গোটেই ভাৰতবৰ্ষৰ এজন গুণী জ্ঞানী মানুহ, এজন সম্পদ। তেওঁ যিখিনি কৰিলে, যিখিনি তেওঁ পৰিৱেশন কৰি দেখুৱালে গোটেই অসমক, সেইখিনি আজি জুবিন দাৰ নিচিনা এজন তেনেকুৱা মানুহ গায়ক নাই। আৰু সেইকাৰণে আজি গোটেই অসমবাসীয়ে জুবিন দাক শ্ৰদ্ধাৰে প্ৰণাম কৰিছে। কিন্তু আমাৰ বিলম্ব অনুৰোধ যে অসম চৰকাৰে জুবিন দাৰ ন্যায় অতি সোনকালে দিব লাগে। ক'বলগীয়া মোৰ একোৱেই নাই। জুবিন বিহীনে প্ৰথমবাৰ এইবাৰ আমাৰ বৰসভা ভাওনা আৰু আমাৰ জুবিন বিহীনে প্ৰতিটো হৰিনাম তেওঁৰ ওপৰতে আমাৰ চলি থাকে আৰু আমাৰ তেওঁ নাই কাৰণে আজি হৰিনামো আমাৰ আধৰুৱা নিচিনা হৈছে। জুবিন বিহীনে আমাৰ গোটেই শূন্য, আমি এটা শূন্যত জীয়াই আছোঁ। জুবিন দাই আমাৰ পৰম এটা ঈশ্বৰো আছিলে আৰু সুজ্ঞানো দিছিলে। প্ৰতিটো ভক্তিমূলক গান তেওঁৱে গায়। তেওঁকে আমি ভগৱান ঈশ্বৰে আমি ভাবোঁ। অন্য মোক ক'বলগীয়া একো নাই। তেওঁ এজন ভগৱান আকৌ, মানুহে কি বোলে নাজানো, তেওঁ এজন ভগৱান আকৌ। তেওঁৰ বিহীনে আমি থাকিবই নোৱাৰোঁ। তেওঁ নহ'লে আমি কোনো এটা কৰ্মই কৰিব নোৱাৰোঁ। সেইজনে মেইন। তেওঁৰ উপলক্ষে আমি ভাওনাও পাৰিছোঁ, বৰসভাও পাতিছোঁ। তেওঁৰ বিনেই মানে তেওঁ নথকা চলত আমি এইটো কৰিছোঁ, বৰ দুখত কৰিছোঁ। তেওঁৰ স্মৃতিতে বৰসভা হৈছে। সেইটোৱে আমাৰ, তেওঁৰ স্মৃতিতে আমাৰ বৰসভা হৈছে।